অঁ মিচিং অসমীয়া অঁ আজি অৰুণাচল সীমাৰ মিংমাং বদতিৰ যিটো ঘটনা হৈছে এইখিনি বৰ দুৰ্ভাগ্যজনক ঘটনা। এই ঘটনাক লৈ পিনি আমি তীব্ৰ গৰিহণা দিব বিচাৰোঁ। আমি আমাৰ জাতি জনগোষ্ঠী ওচৰত থকা আমি ৰাজ্য হিচাপে অৰুণাচল প্ৰদেশ আৰু অসম প্ৰদেশত থকা হিচাপে আমি সদায় সমামিলেৰে থাকিব বিচাৰোঁ। কিন্তু তেওঁলোকৰ আজি যিটো পৰিকল্পিতভাৱে নিৰ মানুহক গুলিয়াইছে, এই গুলিয়াই দিয়া শব্দখিনি আৰু মানুহৰ আজি যিটো মেডিকেলত আহি নিৰাশজনক অৱস্থা দেখিছোঁ, এই অৱস্থাখিনি দেখি অৰুণাচল মানুহ মই গাঁওখনৰ নাম নাজানিম, কিন্তু বদতি অঞ্চলৰ যিটো আমাৰ অৰুণাচলীবাসী তেওঁলোকৰ অৰুণাচল পুলিচ আৰু জনসাধাৰণে মিলি তেওঁলোকক গুলিৰে আক্ৰমণ কৰিছে। এইটো বৰ দুৰ্ভাগ্যজনক কথা। এতিয়ালৈকে 10জনক গুলিয়াইছে। 3জনক আমি তেওঁলোকৰ অৱস্থা সংকট হোৱাৰ কাৰণে ধেমাজি মেডিকেলৰ পৰা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ ৰিফাৰ কৰা হৈছে। তেওঁলোকৰ জীৱন মৃত্যুৰ যুঁজি আছে। গতিকে মই এটাই আহ্বান জনাব বিচাৰোঁ, ভৱিষ্যতেও তেওঁলোকৰ যদি এনেকুৱা পৰিকল্পনা আছে, তেতিয়াহ'লে অৰুণাচল সীমা আৰু অসম সীমাৰ মাজত আমি এইখিনি কথা ভালকৈ আলোচনা নহ'লে সহ্য কৰি থকা নহ'ব। আৰু ইয়াৰ যোগেদি, এই সংবাদৰ যোগেদি অৰুণাচল ৰাজ্যক আমি জনাব বিচাৰোঁ, আমি সদায় মিলিব বিচাৰোঁ। কিন্তু তেওঁলোকৰ মিলাৰ স্বাৰ্থত যদি নাই, তেতিয়াহ'লে ভৱিষ্যতলৈ আৰু অনাগত দিনত ভয়ংকৰ আমি তীব্ৰ প্ৰতিক্ৰিয়া কৰিবলৈ আমি আৰম্ভ কৰিম।